কওকচোন। নমস্কাৰ ছাৰ, আজি আমি আপোনালোকৰ স্কুললৈ আহিছিলোঁ আপোনালোকৰ স্কুলখনৰ বিষয়ে অলপ জানিবলৈ আৰু অলপ ষ্টাফৰ বিষয়ে। হয়, আপোনাক পোনপ্ৰথমতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পোনপ্ৰথমতে আপোনাক লগতে আপোনাৰ সম পৰিয়াল বৰ্গলৈ আমাৰ টপাৰ ছেকেণ্ডেৰী চিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু মেৰাইন এডুকেশ্যন ছাৰ্ভিচেছৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে আমাৰ টপাৰ ছেকেণ্ডেৰী চিনিয়ৰ ছেকেণ্ডেৰী স্কুল 2022 চনতে আমি উঠি অহা প্ৰজন্মই আমি প্ৰতিষ্ঠিত কৰিছিলোঁ। 2022 চনত যিটো বেচে এডমিশ্যন লৈছিলে সেই বেচটো ইতিমধ্যে ওলাই বিভিন্ন আগশাৰীৰ অনুষ্ঠানত শিক্ষা গ্ৰহণ কৰি আছে। 2023 যিটো বেচ এডমিশ্যন লৈছিলে সেই বেচটো ইতিমধ্যে সুখ্যাতি উত্তীৰ্ণ হৈ বিভিন্ন অনুষ্ঠানত শিক্ষা গ্ৰহণ কৰি আছে। আৰু আপুনি আজি ভাল দিনতে আহিছে, কাৰণ আজি আমাৰ ছমহীয়া পৰীক্ষা চলি আছে, ছমহীয়া পৰীক্ষা বা হাফ ইয়াৰলি এক্সামিনেশ্যন। আমি আজি যিটো ছমহীয়া পৰীক্ষা হৈ আছে তাৰ কিছু দৃশ্য আপোনালোকক আজি আমি নিশ্চয় দেখাবৰ কাৰণে আমি চেষ্টা কৰিম। আমাৰ বহুত কেইটা ৰুমত পৰীক্ষা চলি আছে। আজি ফাৰ্ষ্ট হাফত বিশেষকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা চলি আছে। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ কিছু দৃশ্য আপোনালোকক আমি দেখাব খুজিছো। আমাৰ এইজনে ফাৰ্ষ্ট ইয়াৰ আৰু আমাৰ যিটো চিটৰ এৰেঞ্জমেণ্টটো চাগে নগাঁৱৰ ভিতৰতে তেনেকে অলপ কম আছে। আৰু আমি যিখিনি ফাৰ্নিচাৰ ইয়াতে আনিছো সেই ফাৰ্নিচাৰ খিনি আমি বিভিন্ন স্থানৰ পৰা আমি বহু চেষ্টা কৰি আমি ইয়াত আনিবৰ কাৰণে প্ৰয়াস কৰিছিলো আৰু তাৰপিছত আনিবৰ কাৰণে সক্ষম হৈছিলো। আমাৰ ইয়াতে এজনী ছোৱালী আছে, পৰীক্ষা চলি আছে। এই ছোৱালীজনী অলটি আছে। কি নাম, কি পৰীক্ষা, কিমানখিনি বাকী আছে, কিমানখিনি কৰিলা? হয়, পাবা কিমান? 40 প্লাছ, আউট অফ 50, ইটছ নট ভেৰি গুড। আমাৰ আৰু এজনী ছোৱালী পৰীক্ষা দি আছে, কি নাম? পৰীক্ষা ঠিকে আছে। গতিকে আমাৰ ইয়াতে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছোৱালীবিলাকে পৰীক্ষা দিছে। আমাৰ এজনী ছাত্ৰী আমাৰ ইয়াতে পঢ়িছিলে মেট্ৰিক আৰু ইয়াতে এডমিশ্যন লৈছে। কেনেকুৱা হৈ আছে পৰীক্ষা, কিমান পাবা আজি? 40 প্লাছ। 50ৰ ভিতৰত 45 প্লাছ ইজ নট ভেৰি গুড মাৰ্কছ। তথাপিও আমাৰ আৰু এজনী ছাত্ৰী আছে, তাইৰ পৰীক্ষা আজি কেনেকুৱা হ'ল, কি নাম? কেনেকুৱা হ'ব আজি, 50 পাবনে? পাব লাগে ন। আমাৰ ছাত্ৰ আছে ইয়াতে, ছাত্ৰসকলক অলপ সুধিবলৈ চেষ্টা কৰিম আজি পৰীক্ষাটো কেনেকুৱা হ'ল। আমাৰ ইয়াতে 10 পঢ়িছিলে, 10 পঢ়ি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আমাৰ ইয়াতে পঢ়িবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিলে। কি ছাবজেক্টৰ পৰীক্ষা হৈ আছে, কিমান পাবা আজি? 45 প্লাছ। সঁচাকে কৈছা নে মোৰ ভয়ত কৈছো? আমাৰ ষ্টুডেণ্টৰ পৰীক্ষা যেতিয়া ভাল হয় তেতিয়া আমাৰ মনটো খুবেই ভাল লাগে। আমাৰ আৰু এজন ছাত্ৰ আছে, কি পৰীক্ষা চলি আছে, কি নাম? আজি পৰীক্ষা কেনেকুৱা হৈছে, কিমান পাবা? ঠিক আছে। গতিকে আমাৰ বহুত ধুনীয়াকে সিহঁতে পৰীক্ষা ডিউটি কৰি আছে। আমাৰ এজন নমস্কাৰ ছাৰ, আমাৰ এতিয়া ক্লাছ 11ৰ আজি আমি হাফ ইয়াৰলি এক্সামিনেশ্যন চলি আছে। আজি সিহঁতৰ অসমীয়া আৰু অলটি পৰীক্ষা চলি আছে। পৰীক্ষা ঠিকে চলি আছে? পৰীক্ষা ঠিকে চলি আছে। পৰীক্ষাত ল'ৰা ছোৱালী চাই পেলাই লিখিছে নে ষ্ট্ৰিক? নাই, ষ্ট্ৰিক্টলি হৈছে পুৰা। ষ্ট্ৰিক্টলি কৰিছে। আমি অনলি ল'ৰা ছোৱালীৰ যিটো গতানুগতিক শিক্ষা তাৰ লগতে জড়িত নাথাকো, লগতে আমি ল'ৰা ছোৱালীক মনোৰঞ্জন দিবৰ কাৰণে আমি প্ৰয়াস কৰো। আমাৰ অসমৰ সম্পদ ৰাইন, আমাৰ গড়ৰ পিকচাৰ আমি আঁকি ল'ৰা ছোৱালীক বুজাব খুজিছো এই গড়ৰ কিমান গুৰুত্ব। গোটেই বিশ্ববাসীয়ে আমাক এই ৰাইনৰ কাৰণে আমাক চিনি পায়। ল'ৰা ছোৱালীৰ মনটো চাইণ্টিফিক ৰাখিবৰ কাৰণে আমি কিছুমান প্ৰেক্টিকেলৰ বস্তু আমি কৰিছো, যাতে ল'ৰা ছোৱালীৰ মনবিলাক অলপ বিজ্ঞানসন্মতভাৱে কাম কৰিব পৰা হয়। আমি আৰু এটা ক্লাছত আমি আগবাঢ়িছো, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা চলি আছে। আমি এজনী ছোৱালীৰ ওচৰলৈ যাম। কি নাম? ঘৰ ক'ত? নখুটি, লংকা নখুটি। আচ্ছা, আজি পৰীক্ষা কি আছে, কেনেকুৱা হৈ আছে, কিমান পাবা? 40 প্লাছ নে 40ৰ তলত? পৰীক্ষাখিনি আজি ল'ৰা ছোৱালীৰ বেছি ভাল হোৱা নাই। আমি আৰু এজনী ছাত্ৰীক সুধিম, কি নাম? কিমান পাবা আজি? 40 আপ। আমি আৰু এজনী ছাত্ৰীক সুধিব বিচাৰিছো, কি নাম? ঘৰ ক'ত? জুৰিয়া। পৰীক্ষা কিমান? 40 প্লাছ। মই ছেটিছফাইড নহয় বাৰু, তথাপিও
যিহেতু ছাত্ৰীসকলে 40 পাম বুলি কৈছে, এতিয়া মই যিহেতু অন্তিমৰ ভিডিঅ' মই গালি দিব নোৱাৰো, গালিটো অলপ পিছতে দিব লাগিব। আমাৰ ছাৰক সুধিছো, ভালে লাগিছে। ল'ৰা ছোৱালী কি পুৰা ষ্ট্ৰিক্টলি পৰীক্ষা ডিউটি দিছে নাই? They're very serious. They're not making no noises in the class. They're maintaining the rules and regulations. থেংক ইউ। আমি আৰু এটা ৰুমলৈ আগবাঢ়িছো, সেইটো ধুনীয়াকে পৰীক্ষা চলি আছে। আমি আগবাঢ়িছো এজনী ছোৱালীৰ ফালে। কি নাম? মোৰ নাম সাদিয়া লৈছে। পৰীক্ষা কেনেকুৱা হৈছে আজি? কিমান পাবা আজি? 45 plus out of 50. She demands she will score more than 45 marks. তথাপিও মই সুখী নহয়, মোৰ 50 নম্বৰ লাগে যিহেতু। কি নাম? পৰীক্ষা কেনে চলিছে? ঠিক আছে, এইটো আমাৰ আৰু এটা ৰুমৰ দৃশ্য আছিলে। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্ট বিলাকৰ পৰীক্ষাৰ দৃশ্য মই দেখাইছো। আমাৰ ইমান দীঘল দীঘল ডেস্ক থকাৰ পিছতো আমি অনলি এজন ষ্টুডেণ্টক এটা আমি ডেস্কতে বহাইছো, যাতে কোনো পধ্যেই বেলেগ এজনৰ পৰা অলপ সহায় নাপায়। আহক আমি পৰীক্ষাৰ ডিউটি চলাই আছে আমাৰ মেথছৰ এছিষ্টেণ্ট কণ্ট্ৰলাৰে। আমাৰ ছাত্ৰসকলে ইয়াতে খুব সুন্দৰকৈ পৰীক্ষাত অৱতীৰ্ণ হৈছে। আপুনি যদি ছাত্ৰসকল চাই, এইজনো আমাৰ ইয়াতে 10 পঢ়িছিলে, 10 পঢ়াৰ পিছত ইয়াতে আমাৰ এডমিশ্যন ল'লে। পৰীক্ষা কেনে হৈছে? নাম কি? কেনেকুৱা হ'ব আজি পৰীক্ষা? ভালে হ'ব। গতিকে আমাৰ ইয়াতে পঢ়ি আমাকে বিশ্বাস কৰিছে, গতিকে সিহঁতৰ প্ৰতি আমাৰ বেছিয়ে কৰুণীয়া থাকিব। কাৰণ নৰ্মেলি মেট্ৰিকত এটা স্কুলত পঢ়িলে বেলেগ এটা স্কুললৈ গুচি যায়, কিন্তু আমি চাগে এখন অনুষ্ঠান হ'ম য'ত আমাৰ 99% ষ্টুডেণ্টে আমাৰ ইয়াতে থাকি গ'ল, মাত্ৰ এজন ষ্টুডেণ্ট কিবা কাৰণত বা আমাৰ ইয়াতে এডমিশ্যনৰ যিটো ক্ৰাইটেৰিয়া এইটো ফিল আপ কৰিব নোৱাৰাৰ কাৰণে আমি এডমিশ্যন দিব নোৱাৰিলো। আমাৰ ইয়াতে পঢ়িলেই যে চব ষ্টুডেণ্ট ইয়াতে এডমিশ্যন পাব তেনেকুৱা নহয়। আমাৰ যিটো এডমিশ্যন ক্ৰাইটেৰিয়া, সেই ক্ৰাইটেৰিয়া ফিল কৰিলেহে ইয়াতে পঢ়িবলৈ সুবিধা পায়। আমি এজন ছাত্ৰৰ ফালে আগবাঢ়িম। কি নাম? আজি কিমান পাবা? 40 প্লাছ লিখিছা ন? ঠিক আছে, আমি বলক আৰু এটা ৰুমৰ ফালে আমি আগবাঢ়ি যাওঁ। ল'ৰা ছোৱালীয়ে ভালকে লিখি আছে না? পৰীক্ষা ষ্টিক হৈছে নে নাই? ঠিক আছে। আমাৰ কলেজ পৰীক্ষা ডিউটি নাই নেকি আজি? কৰি আছো। ওপৰত আছিল নেকি? ল'ৰা ছোৱালী ইয়াতে আছে ন? ল'ৰা ছোৱালী কি দেখি লিখিছে নে নিজে লিখি আছে? পুৰা ষ্টিক দিব লাগিব। আমাৰ ফালে যাম, তাতে আমাৰ পৰীক্ষা চলি আছে। আমাৰ এইটো 4th ফ্ল'ৰ। ইয়াতো আমি কিছু ল'ৰা ছোৱালীক বৈজ্ঞানিক মানসিকতা দিবৰ কাৰণে আমি প্ৰয়াস কৰিছো, যাতে ছাত্ৰ ছাত্ৰীসকলে এইবিলাক দেখি আকৃষ্ট হয়। আৰু আমাৰ যে অনলি আমি ল'ৰা ছোৱালীৰ পৰীক্ষাৰ নম্বৰৰ ওপৰতে আমি ডিপেণ্ড কৰোঁ তেনে নহয়। আমি ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ কাৰণে আমি সদায় চেষ্টা অব্যাহত ৰাখোঁ। আৰু এটা ক্লিন এনভাইৰনমেণ্টত সুন্দৰ পৰিষ্কাৰ পৰিচ্ছন্ন এটা এনভাইৰনমেণ্ট দিবৰ কাৰণে আমি চেষ্টা কৰোঁ। আপোনালোকে যদি ৰুমবিলাক চাই, ডেস্কবিলাক চাই, ক্লাছবিলাক চাই, তেতিয়া আপোনালোকে নিশ্চয় বুজি পাব যে ইয়াতে ছাত্ৰ ছাত্ৰীসকলক মনবিলাক ভালে ৰাখিবৰ কাৰণে আমাৰ কলেজৰ পৰিচালনা সমিতিয়ে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে। আমি এজনী ছাত্ৰীক সুধিব বিচাৰিছো যে আজি পৰীক্ষা কেনেকুৱা হৈ আছে? গোটেইকেইটা কৰিছা? কি নাম? ঘৰ ক'ত? টানপাৰা। আমাৰ লোকেল ছোৱালী ন? আমাৰ লোকেল ছোৱালী এইখিনি কলেজৰ ওচৰতে। আৰু এজনী ছোৱালীক সুধিব বিচাৰিছো, কি নাম? আচ্ছা, গতিকে পৰীক্ষা কেনে হৈছে? আমি আৰু এটা ৰুমৰ ফালে আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। কি নাম? পৰীক্ষা কেনে হৈ আছে? কিমান পাবা আজি? 40 প্লাছ। আমি আৰু এটা ৰুমৰ ফালে আমি আগবাঢ়ি যাম। আমাৰ পৰীক্ষকসকলে খুব সুন্দৰকৈ পৰীক্ষাত অৱতীৰ্ণ হৈছে। আমাৰ এটা নিয়ম আছে, যদি কোনো পৰীক্ষকে ভালকে পৰীক্ষা চলাব পাৰে তেতিয়াহ'লে সিহঁতক আমি স্পেচিয়েলি আমি চেলাৰী ইনক্ৰিমেণ্টৰ ব্যৱস্থা কৰোঁ। আৰু যদি পৰীক্ষা ঢিলা হয় তেতিয়া সেই শিক্ষাগুৰুসকলৰ সুবিধাটো অলপ কম থাকে। আমি ডাইৰেক্ট ছাত্ৰী এজনীৰ ফালে আগবাঢ়িছো। পৰীক্ষা কেনে হৈ আছে? নাম কি? মোৰ নাম আনিকা তাবাছুম। ঘৰ ক'ত? ঘৰ বেচামাৰী, বেচামাৰী। ইয়াতে পঢ়ি কেনেকে পালা? ভালেই পাইছোঁ। আজি পৰীক্ষাত কিমান পাবা? 45 পাব লাগে। 45 প্লাছ মানে 5 নম্বৰ কিয় নাপাবা? 5 নম্বৰ কিবা
এক্সপিৰিয়েঞ্চ মই এইটো কিন্তু মই পঢ়াই দিছিলো হয়নে এদিন হয় ভইচত পঢ়োৱা নাই কিন্তু মই এইটো এদিন মনত আছেনে প্ৰিন্সিপাল ৰুমত যে মই পঢ়াই দিছিলো ধৰিছিলো সেইটো আহি গৈছে আউট অফ চিলেবাছ আছিলে এটা কুৱেশ্যন কিন্তু সেইটো মই প্ৰিন্সিপাল অফিচত মই সিহঁতক পঢ়াইছিলো সিহঁতক মই এক্সট্ৰাকে মই পঢ়াই দিছিলো যে যদি মই ইংলিছৰ টিচাৰ নহয় তথাপি মোৰ ৰুমত মাতি আনি মই সেইকাৰণে পঢ়াইছিলো আমি আৰু এজনী ছাত্ৰীক সুধিম কি নাম পৰীক্ষা কেনে চলি আছে কিমান পাবা 45 প্লাছ টপাৰ্ছ একাডেমীৰ বিষয়ে অলপ কোৱাচোন কেনেকুৱা কলেজ ভাল ন গতিকে যিহেতু পৰীক্ষাত ব্যস্ত মই ইমানখিনি সময় সিহঁতৰ পৰা লোৱাটো সমীচীন নহ'ব আমি আৰু এটা ছেকশ্যনৰ ফালে আগবাঢ়িছো আৰু এটা ক্লাছৰ ফালে আগবাঢ়িছো এতিয়া ল'ৰা কেইজনে খুব ধুনীয়াকে পৰীক্ষাত অৱতীৰ্ণ হৈছে এইজন আমাৰ আৰু এজন ছাত্ৰ আমাৰ কলেজতে অধ্যয়ন কৰি ইয়াতে নামভৰ্তিকৰণ কৰিছে যাতে কোনো ছাত্ৰই আমাৰ তাতে বহি আমাৰ তাতে নামভৰ্তিকৰণ কৰে তেতিয়া আমাৰ টেনশ্যন বেছি আহে যে যেনেকে নহওক কিয় আমি সিহঁতক মানুহ হিচাপত আমি গঢ়ি তুলিব লাগিব আৰু যিটো সপোন লৈ গাৰ্জেনে আমাক পুনৰবাৰ বিশ্বাস কৰিছে সেই বিশ্বাসটো আমি বৰ্তাই ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব এজন ছাত্ৰ কি নাম আজামুল হক পৰীক্ষা কেনেকুৱা হৈ আছে ভাল হৈ আছে কিমান পাবা আজি 50 ভেৰি গুড 50ৰ ভিতৰত 50 পাব বুলি কৈছে এয়া ল'ৰা ছোৱালীৰ এনাৰ্জি চালে আমি খুবেই আনন্দিত হওঁ আৰু দুগুণ উৎসাহেৰে কাম কৰাৰ কাৰণে আমি উদ্দীপনা পাওঁ আমাৰ আৰু এজন ছাত্ৰ আছে কি পৰীক্ষা আচ্ছা পৰীক্ষা কেনে হৈ আছে ভাল হৈ আছে কি নাম ছোৱালীজনীৰ নাম আজি কিমান আহিব নম্বৰ কেতিয়া আহিব ঘৰ ক'ত আৰু বৰিবাজাৰে বৰিবাজাৰে টপাৰ্ছ একাডেমীৰ বিষয়ে অলপ কোৱাচোন কেনেকুৱা পালা টপাৰ্ছ একাডেমি ইজ দ্য বেষ্ট বেষ্ট ন মোক ভয়ত কৈছে নে সঁচাকে কৈছে সঁচাকৈ সঁচাকে আউট অফ 50ৰ পৰা 50 পাব বুলি কৈছে আমাৰ আৰু এজন ছাত্ৰ আছে কি নাম ৰাহুল চৌধুৰী পৰীক্ষা কেনে হৈ আছে ভালেই হৈ আছে আজি কিমান আহিব আজি লিখোতে গোটেইকেইটা 50 পাব লাগে আৰু 50 পাব লাগে ন টপাৰ্ছ কেনেকুৱা পাইছা টপাৰটো বহুত ভাল লাগিছে মোৰ মই গম পোৱা নাছিলো যে ইমান ভাল হ'ব বুলি কিন্তু আহি পেলাই গম পালো ইমান ভাল স্কুল ইমান সুবিধা পাইছো আমি হ'ব যেতিয়া ছাত্ৰজনে 50ৰ ভিতৰত 50 পাব বুলি কয় তেতিয়া মনটো বুকুটো উফন্দি উঠে আৰু ল'ৰা ছোৱালীৰ কাৰণে আৰু উৎসাহেৰে কাম কৰাৰ কাৰণে মন যায় আৰু এজন ছাত্ৰ আছে পৰীক্ষা কেনে হ'ল ভালেই হৈছে ঠিক আছে কিমান নম্বৰ পাবা আজি 50 50 পাব পৰা 50 ভেৰি গুড গতিকে আমাৰ এয়া পৰীক্ষাৰ দৃশ্য আমাৰ আছিলে আমি আমাৰ শিক্ষাগুৰুসকলে ইয়াতে গাৰ্ড দি আছে আপোনালোকে জানে বহুত কষ্টৰে আমি এই অনুষ্ঠান গঢ় দিছো এয়া কোনো ধৰণৰ এজন ব্যৱসায়ী মানুহে এই অনুষ্ঠানটো খোলা নাই এজন সাধাৰণ টিচাৰ এজনে এই অনুষ্ঠানটো খুলিছে যিজন টিচাৰে এটা সময়ত 7,000 টকা দৰমহা পাইছিলে সেই টিচাৰজনৰ এইটো অনুষ্ঠান কোনো ধৰণৰ ব্যৱসায়িক মানুহে সেই অনুষ্ঠানটো খোলা নাই আপোনালোকে নিশ্চয় জানে প্ৰাইভেটত চাকৰি কৰা মানুহ এজনৰ কিমান কষ্ট হ'ব পাৰে এটা অনুষ্ঠান খোলাৰ কাৰণে গতিকে আমি এজন শিক্ষক আছে আমাৰ আমি শিক্ষকজনৰ ফালৰ পৰা অলপ সুধিব বিচাৰিছো আমাৰ ইয়াতে পঢ়াই আছে তেখেতৰ ডেডিকেশ্যনটো বহুত ভাল আমি তেখেতৰ পৰা সুধিব বিচাৰিম আজি পৰীক্ষাটোৰ হয় নমস্কাৰ ল'ৰা ছোৱালীয়ে কেনেকুৱা দি আছে আজি দ্বিতীয় দিনা আমাৰ হাফ ইয়াৰলি এক্সাম ফাৰ্ষ্ট ইয়াৰ হাইছিল ফাৰ্ষ্ট ইয়াৰ এক্সাম অল্টাৰনেটিভ ইংলিছ আৰু মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজৰ এক্সাম চলি আছে ভালেই ভাল হাই কোৱালিফাইড আৰু এক্সপিৰিয়েঞ্চ টিচাৰ আছে কলেজত আৰু আপোনালোকে এডমিশ্যন দিব পাৰিব নতুনকৈ আৰু ভাল ষ্টুডেণ্ট আছে ইয়াত ভাল ৰেংক হোল্ডাৰ আছে ইয়াত আৰু ভাল ৰেংক ল'ব ধুনীয়াকৈ টপাৰ্ছ একাডেমীৰ পৰা আৰু ফিউচাৰ ভাল হ'ব আপোনালোকেও নিজৰ ল'ৰা ছোৱালীক ইয়াতে এডমিশ্যন দিব ভাল আশা থাকিব আপোনালোকে আশা এক্সপেক্ট কৰি ভাল যিখিনি এক্সপেক্ট কৰে তাতকৈ বেছি এক্সপেক্ট কৰি পাব ৰিজাল্ট পাব চ' ভাল হ'ব দিয়ক আমাৰ আৰু এজনী মেম আছে মেমক সুধিব বিচাৰিছো সিহঁতে পঢ়াই কেনেকুৱা পালে হাউ ইউ ফিল সিহঁতক পঢ়াই মানে বহুত ভাল পাইছোঁ সিহঁতো বহুত ডেডিকেটেড হয় আমি যি পঢ়াওঁ মানে সিহঁতে এইটো বস্তু ল'ব পাৰে আৰু আশা কৰোঁ ইহঁতৰ ফিউচাৰ যোনটো সিহঁতে বিচাৰি পিনে এইটো কলেজলৈ আহিছে সেইটো পূৰণ হ'ব আমাৰ কলেজৰ যিটো ছায়েন্স লেব আছে সেইটো দেখাবৰ কাৰণে আমি চেষ্টা কৰিম কাৰণ আমাৰ যিটো ছায়েন্স লেব আছে চাগে নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰতে তেনেকুৱা ছায়েন্স লেব কম আছে আমি বহুত কষ্ট কৰিছোঁ এটা ধুনীয়া ছায়েন্স লেব দিবৰ কাৰণে যাতে ছাত্ৰ ছাত্ৰীসকলে ছায়েন্স লেবত আহি নিজকে সৌভাগ্য বুলি ভাবে যে আমি টপাৰ্ছ একাডেমীত এডমিশ্যন লৈ আমি ভাল কৰিলোঁ সেই ছায়েন্স লেবৰ কিছু দৃশ্য চাওক অনলি কেমিষ্ট্ৰি লেবটো মই দেখাব চেষ্টা কৰিছোঁ আমাৰ ইয়াতে ছাত্ৰসকলে লেবতে আছে সিহঁতে নিজৰ কামত নিজে ব্যস্ত হৈ আছে
আমি এজনী ছাত্ৰীক সুধিব বিচাৰিম কি নাম তোমাৰ আজি পৰীক্ষা কেনে হৈছে এতিয়া সায়েন্স লেবত কিবা কৰিবা নেকি প্ৰেক্টিকেল কৰিবা না তেতিয়াহ'লে আজি অলপ লেট হ'ব যাওঁতে আমাৰ ইয়াতে ছাত্ৰী আছে সিহঁতে সাজু হৈছে প্ৰেক্টিকেল ক্লাছ কৰিবৰ কাৰণে অলপ কিবা দেখাই দিবৰ কাৰণে ছাৰে মাতি আনিছে ইয়াতে আমাৰ আৰু এজনী ছাত্ৰী আছে মই ছাত্ৰীজনীৰ পৰা সুধিব বিচাৰিম আজি কি অলপ প্ৰেক্টিকেল দেখাব লাগে নেকি হয় আমি দেখিব খুজিছো প্ৰেক্টিকেল ক্লাছৰুমটো কেনেকুৱা পাইছা তো বহুত ধুনীয়া আহি মনটো ভাল লাগে নে বেয়া লাগে লাগিছে বহুত ডক্টৰ ফিলিংছ আহিছে নে নাই আহি আছে MBBS পঢ়িলে এনেকুৱা লেবৰেটৰী থাকে আমি তাৰ আগতে তেনেকুৱা লেবৰেটৰী দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে লেবৰেটৰী চাই এনেকুৱা এটা ফিলিংছ আহিব যে আমি যদি সঁচাকৈ মেডিকেল ছিট পাওঁ তেতিয়াহ'লে আমি এনেকৈ প্ৰেক্টিকেল সদায় কৰিব পাম সেইটো সময় আহিব যেতিয়া MBBSত পঢ়িব তেতিয়া কেনেবাৰ ডেড বডিটো প্ৰেক্টিকেল কৰিব লাগিব ভয় কৰিব নেকি নহয় নকৰো ডেড তেতিয়া বডি ভয় নকৰা বাহ ভেৰি গুড ডেড বডি ভয় কৰা নেকি নাই ছাৰ এনেকৈ লেবৰেটৰীত সোমাই পেলাই ডেড বডি কাটিব লাগিব গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক আগতীয়াকৈ প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এটা কথা আপোনালোকক আমি জনাই থওঁ যে আমাৰ টপাৰ্ছ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু মেৰানি এডুকেশ্যন ছাৰ্ভিচেছত নামভৰ্তিকৰণ কৰিবৰ কাৰণে আমি এটা এণ্ট্ৰেঞ্চ টেষ্টৰ ব্যৱস্থা কৰোঁ আৰু এই বৰ্ষটো চতুৰ্থবাৰৰ বাবে আমি এণ্ট্ৰেঞ্চ টেষ্টৰ ব্যৱস্থা কৰিছোঁ এইবাৰ ডিচেম্বৰ মাহৰ লাষ্ট উইকতে আমি পৰীক্ষা অনুষ্ঠিত কৰিম গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এণ্ট্ৰেঞ্চ টেষ্টত অৱতীৰ্ণ হ'ম বুলি ভাবিছে সেইসকল ছাত্ৰ ছাত্ৰীক অতি সোনকালে আমাৰ কাৰ্যালয়ত যোগাযোগ কৰিবৰ কাৰণে জনোৱা হৈছে আৰু এটা ভাল কথা যিসকল দূৰৰ ছাত্ৰ ছাত্ৰী আছে সিহঁতে আহিব নালাগে সেইটো অনলাইন যোগেও আবেদন কৰিব পাৰিব অনলাইনৰ ব্যৱস্থা আমাৰ তাত আছে এটা কথা আপোনালোকক জনাই থওঁ সেই এণ্ট্ৰেঞ্চ টেষ্টটো ক্লাছ 5ৰ পৰা 12লৈকে পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে দিব পাৰিব ক্লাছ 5ত থকাবিলাকে কেটেগৰী 1 6ত থকাবিলাকে কেটেগৰী 2 7ত বিলাকে কেটেগৰী 3 8ৰ কেটেগৰী 4 9ৰ কেটেগৰী 5 9 10ৰ আৰু লগতে 11 12ৰ কাৰণে কেটেগৰী 6 টোটেল 6টা লেভেলত এই পৰীক্ষাটো অনুষ্ঠিত কৰা হয় এই পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হয় সেই ছাত্ৰ ছাত্ৰীসকলক এইবাৰ সম্পূৰ্ণভাৱে বিনামূলীয়াকৈ আমি শিক্ষাদান কৰাৰ আমি ব্যৱস্থা কৰিম হোষ্টেল ফিজ কলেজ ফিজ অহা যোৱা ফিজ দৰকাৰ হ'লে আমি এক্সট্ৰা যদি কিবা ফিজ দিব লাগে সেই ফিজখিনি দিয়াৰ কাৰণে ব্যৱস্থা কৰিম বুলি ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবে যে আমি টপাৰ্ছ একাডেমীত অধ্যয়ন নকৰোঁ আমি বেলেগত পঢ়ি আছোঁ আমি এণ্ট্ৰেঞ্চ পৰীক্ষা দিব পাৰিম নেকি সেইসকলৰ কাৰণে উত্তৰটো হ'ব য়েছ সেই ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব পৰীক্ষাত চবেই অৱতীৰ্ণ হ'ব পাৰিব যিটো কেছ এৱাৰ্ড সেই কেছ এৱাৰ্ড সেই ছাত্ৰ ছাত্ৰীসকলে পাব আৰু আপোনালোকে শুনি আচৰিত হ'ব যে গোটেই অসমৰ ভিতৰত চাগে আমি একমাত্ৰ অনুষ্ঠান হ'ম য'ত আমাৰ কলেজত নপঢ়িলেও আমি কেছ এৱাৰ্ডটো আমি ল'ৰা ছোৱালীক আমি প্ৰদান কৰোঁ গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হ'ম বুলি ভাবিছে অতি সোনকালে আমাৰ অফিচত আহি যোগাযোগ কৰিবৰ কাৰণে জনোৱা হৈছে আৰু এটা কথা যিসকল ছাত্ৰ ছাত্ৰী ইয়াতে পঢ়িলে পঢ়াৰ পিছত কিবা কাৰণত মেডিকেল পাই গ'ল বা ইঞ্জিনিয়াৰিং পাই গ'ল তেতিয়াতো তাৰ পইচাৰ যদি অভাৱ হয় কেনেকৈ পঢ়িব এনচাৰটো আপোনালোকৰ আজিৰ পৰা নালাগে সেই পঢ়াৰ দায়িত্বটো মই ল'ম আমাৰ কলেজে ল'ব আমাৰ পৰিচালনা সমিতিয়ে ল'ব গতিকে টকাৰ কাৰণে কোনো ছাত্ৰ ছাত্ৰীয়ে যে নপঢ়াকৈ থাকিব সেইটো আৰু নহ'ব সেইটো আজিৰ পৰা আপোনালোকে মূৰৰ পৰা এৰাই দিয়ক এটাই দায়িত্ব ল'ৰা ছোৱালী ভালকৈ পঢ়িব লাগিব আজি ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দি ওলাইছে গতিকে অলপ হুলস্থুল হৈ আছে কিছু দৃশ্য দেখা পৰীক্ষা শেষ হৈছে ইয়াতে ওলাইছে আৰু এটা কথা জনাই থওঁ আমাক বিভিন্ন ধৰণৰ মানুহ সমালোচনা কৰে সমালোচনা কৰিবই যেতিয়া মানুহ বেছি আগুৱাই যায় তেতিয়া সেই মানুহবিলাকক সমালোচনা কৰা মানুহ বেছি থাকে কিন্তু এটা কথা জনাই থওঁ যে আমি চাগে নাগাৰ পিছত একমাত্ৰ অনুষ্ঠান হ'ম যে 2022 চনত আমি প্ৰতিষ্ঠিত কৰিছিলোঁ আৰু আমাৰ 2 বছৰৰ ভিতৰতে মেট্ৰিকৰ হায়াৰ ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন আমি নিজাকৈ কৰোঁ গোটেই সুবিধাটো ইয়াত আছে ইয়াতে ৰেজিষ্ট্ৰেশ্যনৰ চিন্তা নাই ইয়াতে পৰীক্ষাৰ চিন্তা নাই গোটেইখিনি আমাৰ ইয়াতে অনুষ্ঠিত হ'ব গতিকে আপোনালোকে মনৰ যিবিলাক কুৱেশ্যন আছে সেই কুৱেশ্যনৰ চাগে বহুতখিনি আজি আপোনালোকৰ নাইকিয়া হৈছে গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে যে টপাৰ্ছ একাডেমীত আমি অধ্যয়ন কৰিম বা মেৰানি এডুকেশ্যন ছাৰ্ভিচেছ অধ্যয়ন কৰিম সেই ছাত্ৰ ছাত্ৰীসকলক বা সেই অভিভাৱকসকলক অতি সোনকালে আমাৰ অফিচত আহি যোগাযোগ কৰিবৰ কাৰণে জনোৱা হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দি ওলাইছে আমাৰ উৎপল গগৈ ছাৰ গেটটো খুলি দিব দিছোঁ ফাৰ্ষ্ট ইয়াৰৰ ছমহীয়া পৰীক্ষা ছাত্ৰ ছাত্ৰীসকলক অলপ সুধিব বিচাৰিম তোমালোকৰ পৰীক্ষা শেষ পৰীক্ষা ঠিকে আছে নে নাই
ঠিক আছে সেই ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ পৰা ওলাইছে পৰীক্ষা দি ওলাই আহিছে গতিকে সুধিব বিচাৰিছো পৰীক্ষা ঠিকে আছে নে নাই পৰীক্ষা ঠিকে আছে হয় ভাল হৈছে কলেজ কেনেকুৱা কমাৰ্চ একাডেমি কেনেকুৱা ভাল ভাল পাইছা ন হয় ঠিক আছে গতিকে আমাৰ ছাত্ৰ আৰু এটা কথা আপোনালোকক এইখিনি জনাই থওঁ যে আমাৰ কলেজত গাৰ্লছ আৰু বয়জৰ ছেকশ্যনটো বেলেগটো কৰাৰ কাৰণ এইটোৱেই যাতে ছাত্ৰ ছাত্ৰীসকলে বিনা দিগদাৰে যিকোনো ধৰণৰ কুৱেশ্যন আমাৰ শিক্ষাগুৰুসকলক সুধিব পাৰে ছাত্ৰসকল ওলাইছে ধুনীয়াকৈ ছিষ্টেমেটিকলি ওলাইছে আমাৰ যদি ছাত্ৰজনক সোধোঁ যে আজি পৰীক্ষা কেনে হ'ল উত্তৰটো কি পাম পৰীক্ষা কেনেকুৱা হ'ল ঠিক আছে ঘৰ ক'ত লাঙ্গিয়া 2 নং লাঙ্গিয়া আচ্ছা এতিয়া টপাৰ্ছ একাডেমি কেনেকুৱা পাইছে ভালে শিক্ষাগুৰুসকলৰ এক্সপিৰিয়েঞ্চ আছে নে নাই বুজালে বুজি পোৱা নে নাই হা আজি পৰীক্ষাত কিমান পাবা 45 প্লাস 45 প্লাছ আউট অফ 50 গতিকে ছাত্ৰ ছাত্ৰীসকলৰ এয়া যেতিয়া আমি চাওঁ তেতিয়া আমাৰ মনটো খুবেই ভাল লাগে এয়া আমাৰ ছাত্ৰসকল ওলাইছে ছাত্ৰীসকলো ওলাইছে গতিকে মই আৰু এজনী ছাত্ৰীক মই সুধিব বিচাৰিম কি পৰীক্ষা কেনেকুৱা হ'ল ভালে ঘৰ হৈছে ক'ত গদাইমাৰী সেইফালে চাই লোৱা তাত কেমেৰামেন ৰখি আছে এইটো কলেজ কেনেকুৱা পাইছা ভালেই পাইছো ছাৰ টিচাৰৰ ক্লাছবিলাক বুজি পোৱা নে নাই অঁ মোৰ ভয়ত কৈছে ন সঁচাকৈ কৈছে নাই সঁচাই কিছু হোষ্টেলৰ কেনেকুৱা সুবিধা ইয়াতে হোষ্টেল সুবিধা এইটো বহুত ভাল ইয়াত খানা চানা প্ৰব্লেম আছে নাই ছাৰ ৰুমবিলাক ভাল নে বেয়া ভালেই দুজনৰ কাৰণে ডাঙৰ ৰুম আছে ভালেই ঠিক আছে না এতিয়া পঢ়িব লাগে আৰু ন এতিয়া আমি ছাত্ৰীসকলক সুধিছোঁ গতিকে আমাৰ পৰীক্ষাটো যিহেতু আজি শেষ হৈছে এতিয়া আপোনালোকক আমি দৃশ্য কিছু দেখালোঁ আৰু লগতে আৰু এটা কথা জনাওঁ যে আমাৰ কলেজত আকৌ স্কুল বাছৰ ব্যৱস্থা আছে স্কুল ভেনৰ সেই ছাত্ৰ ছাত্ৰীসকল হোষ্টেলত ছাত্ৰ নহয় ছাত্ৰীসকলক হোষ্টেলত লৈ যোৱাৰ কাৰণে আমি ব্যৱস্থা কৰোঁ ডাইৰেক্ট কলেজৰ পৰা ওলাই হোষ্টেলৰ ভিতৰত গৈ নামে কোনো স্থানত ৰখিব নোৱাৰে গতিকে আপোনাৰ ছাত্ৰীজন ইয়াতে 100% সুৰক্ষিত থাকে কোনো ধৰণৰ আপোনালোকে চিন্তা কৰিব নালাগে ছোৱালীজনীক এডমিশ্যন দিয়ে আপুনি ঘৰত এইটো চিন্তা কৰিব নালাগে মোৰ ছোৱালীজন নিৰাপদে আছে নে নাই 100% নিৰাপদে থাকিব